নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দুৰ্গা পূজাৰ সময়ত বা দুৰ্গা পূজাৰ আগতেই আপোনালোকে শুৱাৰ বিছনাৰ তলত এই পাঁচটা বস্তু ৰাখক। আপোনালোকৰ দূৰ হ'ব সমস্যা, সলনি হ'ব আপোনালোকৰ জীৱন। ইয়াৰ উপৰিও মা দুৰ্গাৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, মহাদেৱৰো পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব। জীৱনত সকলো মানুহৰে সমস্যা আছে। বাস্তুশাস্ত্ৰৰ মতে এই সমস্যাৰ প্ৰধান কাৰণ হ'ল আমাৰ ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি হোৱা বা আমাৰ ঘৰৰ পৰা ভাল শক্তি বাহিৰ হৈ যোৱা। এই বেয়া শক্তিয়ে আমাৰ ঘৰত সৰু ডাঙৰ সমস্যা সৃষ্টি কৰে আৰু আমাৰ জীৱন ধ্বংস কৰি তোলে। এই সমস্যাসমূহৰ উপায় আপোনালোকক এই দুৰ্গা পূজাৰ সময়তেই কৰি দিম। এই উপায় আপোনালোকে ঘৰত যদি কৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সুখ সুবিধা লাভ কৰিব পাৰিব। ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব, কেতিয়াও অৰ্থৰ অবান্তিক খৰচ আপোনালোকৰ নহ'ব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সবিশেষ জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই দুৰ্গা পূজাৰ আগত বা দুৰ্গা পূজাৰ সময়ত বিচনাৰ তলত আপোনালোকে এনে এটা বস্তু আপোনালোকে লুকুৱাই ৰাখক, যাৰ ফলত আপোনালোকৰ জীৱনৰ দিশ সলনি হৈ পৰিব, মানুহৰ স্বাস্থ্য সুস্থ হৈ পৰিব আৰু ধন সম্পত্তি আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে বিচনাৰ তলত আপোনালোকে এই নিয়মটো দুৰ্গা পূজাৰ সময়তে নিশ্চয় কৰাটো মংগলময়। দুৰ্গা পূজাৰ সময়ত এই বস্তুবোৰৰ ভিতৰত যিকোনো এটা বস্তু যদি আপোনালোকে বিচনাৰ তলত ৰাখি ৰাতি শুৱে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা দুখ আৰু অশান্তি দূৰ হৈ পৰিব। মনত ৰাখিবলগীয়া কথা এইটোৱে যে এই বস্তুসমূহ বিচনাৰ তলত 21 দিন ধৰি ৰাখিব লাগিব। আপোনালোকে এদিন ৰাখি উলিয়াই পেলাই দিলে নহ'ব। আপোনালোকে এই বস্তুসমূহ 21 দিন ধৰি ৰাখিব, তাৰ পিছতে এই বস্তুসমূহ উলিয়াই কোনো বোৱতী নদীত আপোনালোকে উটুৱাই দিব পাৰে, নাইবা আপোনালোকৰ ঘৰৰ পূজা ঘৰত ৰাখিব পাৰে, নাইবা আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাতো ৰাখিব পাৰে। এনে কৰিলে আপোনালোকৰ বহু শুভ হ'ব আৰু আপোনালোকৰ ওপৰত মা দুৰ্গাৰ পৰম কৃপা দেখিবলৈ পাব। ইয়াৰ উপৰিও মহাদেৱৰো পৰম কৃপা পৰিব আপোনালোকৰ ওপৰত। সেইকাৰণে এই বস্তুসমূহ আপোনালোকে 21 দিন নিশ্চয় ৰাখিব। তাৰপিছত আপোনালোকৰ ঘৰৰ পূজা ঘৰত আপোনালোকে ৰাখি পূজা কৰিব পাৰে, নাইবা আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাটো সুন্দৰভাৱে এই বস্তুসমূহ ৰাখিব পাৰে। আহক তেনেহ'লে কি বস্তু আমি ৰাখিব লাগে সেই কথাটো সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰটো, এই দুৰ্গা পূজাৰ আগত বা দুৰ্গা পূজাৰ চলি থকাৰ সময়ত আপোনালোকে শোৱাৰ আগত গাৰুৰ তলত বা বিচনাৰ তলত এই এটা বস্তু নিশ্চয় ৰাখিব। বস্তুটো হ'ল ৰূপেৰে বনোৱা এযোৰ মাছ। আপোনালোকৰ ঘৰত যদি কিবা বাস্তুদোষ চলি আছে বা কিবা যদি আপোনালোকৰ ঘৰত গ্ৰহযোগ চলি আছে, পৰিয়ালৰ মাজত অশান্তি হৈ আছে বা প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ হানি হ'বলৈ ধৰিছে, অৰ্থ আপোনালোকে উপাৰ্জন কৰিব পৰা নাই বা নিবনুৱা সমস্যা আপোনালোকৰ ঘৰত বেছিকৈ চলি আছে, তেনেহ'লে বিচনাৰ তলত বা গাৰুৰ তলত এযোৰ আপোনালোকে ৰূপৰ মাছ ৰাখক। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ সকলো বাস্তুদোষ, গ্ৰহ দোষ আৰু ছায়া দোষ দূৰ হৈ পৰিব। ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। এই মাছযোৰ আপোনালোকে 21 দিন ধৰি গাৰুৰ তলত বা বিচনাৰ তলত ৰাখি শুব লাগিব। তাৰপিছত সেই মাছযোৰ বিচনাৰ তলৰ পৰা আনি আপোনালোকে ঘৰৰ পূজা স্থানত ৰাখি পূজা কৰিব পাৰে, নাইবা আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাত ৰাখিব পাৰে। ইয়াৰ ফলত দেখিবলৈ পাব যে ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। 2 নম্বৰটো, নজৰ দোষৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু যদি আপোনালোকৰ শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাইছে আৰু মনত যদি অশান্তি বৃদ্ধি পাবলৈ ধৰিছে, তেনেহ'লে আপোনালোকে এই দুৰ্গা পূজাৰ সময়ত কৰক এই এটা প্ৰতিকাৰ। দেখিবলৈ পাব যে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব, বিশেষকৈ আপোনালোকৰ নজৰ দোষ দূৰ হৈ পৰিব। আপোনালোকে শোৱা বিচনাৰ গাৰুৰ ফালে বা মূৰৰ শিতানৰ ফালে আপোনালোকে বিচনাৰ তলত মাটিত লোহাৰৰ পাত্ৰ এটাত পানী ভৰাই বিচনাৰ তলত নিশ্চয় ৰাখিব আৰু সেই পাত্ৰটো আপোনালোকে তেনেধৰণে বিচনাৰ তলতে 21 দিন ৰাখিব লাগিব। এনেকৈ ৰাখিলে আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিছে, বিশেষকৈ আপোনালোকৰ ওপৰত কাৰো বেয়া নজৰ নপৰিব আৰু কোনো শত্ৰুৱে আপোনালোকক ক্ষতি কৰিব নোৱাৰিব। আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতাও অৰ্জন কৰিব পৰা দেখিবলৈ পাব। 3 নম্বৰটো, কণ্ডলী দোষৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু আপোনালোকৰ ঘৰৰ পৰা ভয় ভাৱ দূৰ কৰিবলৈ বা আপোনালোকৰ মনৰ পৰা ভয় ভাৱ দূৰ কৰিবলৈ, ঘৰত যদি বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাই আছে সেই শক্তি দূৰ কৰিবলৈ আৰু ৰাতি যদি আপোনালোকে বেয়া সপোন দেখি ভয় খায়, তেনেহ'লে আপোনালোকে এই দুৰ্গা পূজাৰ সময়তে গাৰুৰ তলত এই এটা বস্তু নিশ্চয় ৰাখক। দেখিবলৈ পাব যে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। বিশেষকৈ
সাহস ঘূৰাই পাবলৈ আৰু কন্দলি দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে গাৰুৰ তলত ৰূপৰ বা সোণৰ গহনা ৰাখি আপোনালোকে ৰাতি সুন্দৰভাৱে শুই যাব আৰু এই গহনা আপোনালোকে 21 দিন ধৰি বিছনাৰ তলত বা গাৰুৰ তলত ৰাখি শুব লাগিব আৰু পাৰে যদি আপোনালোকে এই বস্তুবিলাক সুন্দৰভাৱে গাৰুৰ তলত লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিব কোনো লোকে যাতে সেই গহনা আপোনালোকে শুই থকাৰ অৱস্থাত দেখা নাপায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব এনে ধৰণে আপোনালোকে দুৰ্গা পূজাৰ সময়ত গাৰুৰ তলত সোণৰ বা ৰূপৰ গহনা ৰাখি শুলে আপোনালোকৰ কন্দলি দুখৰ পৰা পৰিত্ৰাণ লাভ হ'ব ঘৰত যদি কিবা বেয়া শক্তিৰ প্ৰভাৱ আছে তেনেহলে সেই বেয়া শক্তিও দূৰ হৈ পৰিব মা দুৰ্গা আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত আহি বাস কৰিব যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব 4 নম্বৰটো আপোনালোকৰ যদি স্মৃতি শক্তি হেৰাবলৈ ধৰিছে বা আপোনালোকে কথাবোৰ সোনকালে পাহৰি যাবলৈ ধৰিছে বা কোনোবাই কিবা কথা ক'লে পাহৰি যায় পঢ়া শুনা আপোনালোকৰ মনত নৰয় এনেবোৰ সমস্যাৰ কাৰণে আপোনালোকে দুৰ্গা পূজাৰ সময়ত গাৰুৰ তলত আপোনালোকে এটা বস্তু নিশ্চয় ৰাখিব পাৰে নাইবা আপোনালোকে বিছনাৰ তলতো এই এটা বস্তু ৰাখিব পাৰে গাৰুৰ তলত যদি ৰাখিবলৈ আপোনালোকৰ অসুবিধা হয় তেনেহলে ৰূপৰ পাত্ৰ এটাত আপোনালোকে পানী ভৰাই বিছনাৰ তলত সুন্দৰভাৱে ৰাখিব বিছনাৰ তলত আপোনালোকে মাটিত ৰাখিব আৰু এই ৰূপৰ পাত্ৰটো আপোনালোকে মূৰৰ শিতানৰ ফালে ৰাখিব আৰু ৰাতিপুৱা সেই পাত্ৰটো সুন্দৰভাৱে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিব আৰু পিছদিনা যেতিয়া আকৌ আপোনালোকে শুব তেতিয়া সেই পাত্ৰটো আকৌ আপোনালোকে বিছনাৰ তলত গাৰুৰ শিতানৰ ফালে আপোনালোকে লৈ শুব এনেকৈ কৰিলে দেখিবলৈ পাব যে আপোনালোকৰ স্মৃতি শক্তি বৃদ্ধি পাবলৈ ধৰিব আৰু সেই পানী যদি আপোনালোকে ৰাতিপুৱা খাব বিচাৰে তেনেহলে সেই পানী আপোনালোকে খাব পাৰিব ইয়াৰ ফলত আপোনালোকৰ স্মৃতি শক্তি বৃদ্ধি পাবলৈ ধৰিব পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব আৰু মা দুৰ্গাৰ পৰম আশীৰ্বাদ পৰিব আপোনালোকৰ ওপৰত 5 নম্বৰটো খং মানুহৰ প্ৰধান শত্ৰু খং নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰিলে আমাৰ বহু বেছি ক্ষতি হয় যদি এই দুৰ্গা পূজাত আপোনালোকে এই প্ৰতিকাৰ নকৰে তেনেহলে আপোনালোকৰ বহু বেছি অসুবিধা আহি পৰিব বা আপোনালোকৰ জীৱনত বহু বেছি সমস্যা আহি পৰিব সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ৰঙা চন্দন আপোনালোকে বিছনাৰ গাৰুৰ তলত ৰাখি ৰাতি শুব এই চন্দন টুকুৰা আপোনালোকে 21 দিন ধৰি গাৰুৰ তলত ৰাখি শুব লাগিব তাৰ পিছত সেই চন্দন টুকুৰা আপোনালোকে কোনো পূজা স্থানত ৰাখিব পাৰে নাইবা আপোনালোকে কোনো মন্দিৰত উপহাৰ হিচাপে দিব পাৰে ইয়াৰ উপৰিও আপোনালোকে সেই চন্দন টুকুৰা আপোনালোকে কোনো পইচা থোৱাৰ জায়গাটো ৰাখিব পাৰে এনে কৰিলে মা দুৰ্গা সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত আৰু মা দুৰ্গাৰ পৰম আশীৰ্বাদ পৰিব আপোনালোকৰ ঘৰত আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব খং নিৰন্তন হৈ পৰিব আৰু মনৰ অস্থিৰতা আপোনালোকৰ দূৰ হৈ পৰিবলৈ ধৰিব সেই কাৰণে এই দুৰ্গা পূজাৰ সময়ত বা দুৰ্গা পূজাৰ আগৰ পৰাই আপোনালোকে গাৰুৰ তলত চন্দন ৰাখি শুবলৈ চেষ্টা কৰক হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ নমস্কাৰ